সমাগত অসমৰ পঞ্চায়ত নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ব্যস্ত সকলো 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে শাসক বিৰোধী সকলো দলৰ মনোনীত প্ৰাৰ্থীয়ে তুংগত কৰি তুলিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অনন্য প্ৰাৰ্থীৰ সমান্তৰালভাৱে ঢেকিয়াজুলি ৰাজহ চক্ৰ অন্তৰ্গত চেনিমাৰী গাঁও পঞ্চায়ত এলেকাত এগৰাকী গাঁও সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে উল্লেখ্য যে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চেনিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ 3 নং ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী পাৰ্থজিৎ ৰয়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে পাৰ্থজিৎ ৰয়ৰ সমৰ্থকসকলে ৰাইজৰ ঘৰে ঘৰে গৈ কাপলেটৰ ছবিত ভোট দিবলৈ অনুৰোধ জনাইছে আমাৰ চেনিমাৰী গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডত মই এইবাৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰি আছো আৰু মই আশাবাদী যে মই এইবাৰ বিপুল ভোটত জয়ী হ'ম আৰু লগতে আমাৰ যে বিগত 5 বছৰত যি কামবিলাক আমাৰ মানে হোৱা নাই আৰু মানুহে উপযুক্ত আঁচনিবিলাক পোৱা নাই সেইবিলাক মই দিয়াৰ বাবে মই সম্পূৰ্ণৰূপে চেষ্টা কৰিম আৰু ৰাইজ মোৰ ওপৰত সম্পূৰ্ণ আশা ভৰসা মোৰ ওপৰত ৰাখিছে আৰু মই সম্পূৰ্ণৰূপে মই চেষ্টা কৰিম যে ৰাইজৰ যিটো আশা ভৰসা মোক দিছে যি মৰম দিছে সেইটো মই বাস্তৱত পৰিণত কৰাৰ কাৰণে মই সম্পূৰ্ণৰূপে চেষ্টা কৰিম আমি পাৰ্থজিতক জিতাবই লাগে আমাৰ আশাবাদী পাৰ্থজিতে আমি যিটো কাম দেখুৱাই দিম সেইটো কাম পাৰ্থজিতে কৰিব লাগিব আমাৰ বিশ্বাস আছে সেইকাৰণে আমি আগবাঢ়িছোঁ এই মোৰ বক্তব্য দেখা গৈছে ৱাৰ্ডখনত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে এই ক্ষেত্ৰত পাৰ্থজিতৰ পৰা এই আশা কৰিব পাৰে আপোনালোকে পাৰোঁ নিশ্চয় পাৰোঁ সেইকাৰণে আমি আগবাঢ়িছোঁ মহিলাই তেখেতে ওলাইছে আমাৰ উঠি অহা ল'ৰা ইয়াত বিগত যিবিলাক কাজকৰ্ম হোৱা নাছিলে আগৰ কাৰ্যকালত সেই কাৰ্যকালত বহুতখিনি আপত্তি মানুহৰ আছে তো মানুহে যি সেই আপত্তিবিলাক তেখেতক দি কৰাব বিচাৰিছে সেইকাৰণে তাক কঠোৰ সমৰ্থনতে আমি ওলাই আহিছোঁ মানে পাৰ্থজিৎ ৰায়ে জয়ী হ'ব আপোনালোকে আশাবাদী নে নিশ্চয় 100% আমি আশা ৰাখিছোঁ তেখেতে জয়ী হ'ব বুলি প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট ঢেকিয়াজুলি অসম আদিত্য